নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ আপোনাৰ স্ক্ৰীনত মই সাজিদ আহমেদ এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো কাইলৈৰ পৰা ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন গোৱালপাৰাৰ দহিকতা বনাঞ্চলত চলিব এই উচ্ছেদ অভিযান ইতিমধ্যে বুলডোজাৰ সাজু কৰি তোলা হৈছে দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাব উচ্ছেদ অভিযান এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ফুল স্ক্ৰীনৰ জৰিয়তে ফুল প্লেটৰ জৰিয়তে খবৰ দিয়াৰ চেষ্টা কৰিছো এই মুহূৰ্তত কাইলৈৰ পৰা ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাব প্ৰশাসনে গোৱালপাৰাৰ দহিকতা বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান জনাই গৈছে দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন 1000 ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে প্ৰশাসন 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে বুলডোজাৰ সাজু কৰি ৰখা হৈছে উচ্ছেদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যত কাইলৈৰ পৰা পুনৰ উচ্ছেদ অভিযান দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাব প্ৰশাসনে ইতিমধ্যে প্ৰশাসন সাজু হৈছে শ বুলডোজাৰ সাজু কৰি ৰখা হৈছে আৰু এইবাৰ উচ্ছেদৰ স্থান হ'ব গোৱালপাৰাৰ দহিকতা বনাঞ্চল আৰু এই দহিকতা বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান 1000 ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে এতিয়া প্ৰশাসন 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ইতিমধ্যে বুলডোজাৰ সাজু কৰি ৰখা হৈছে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সময়ে সময়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি আহিছিল যে উচ্ছেদ অভিযান চলিয়ে থাকিব আৰু কাইলৈৰ পৰা ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাব প্ৰশাসনে আৰু এইবাৰ উচ্ছেদৰ স্থান হ'ব গোৱালপাৰাৰ দহিকতা বনাঞ্চল আৰু এই দহিকতা বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলিব 9 আৰু 10 নৱেম্বৰত চলিব প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে শ বুলডোজাৰ সাজু কৰি ৰখা হৈছে 1000 ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে প্ৰশাসন